এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এদিন মোক পেহীহঁতৰ ঘৰত থাকিব মাতিছিল। মই বহুত ভাল পাইছিলোঁ কাৰণ পেহী বৰ চটচটি আছিল। তাই কি টিকা ঘূৰাই ঘূৰাই যায়, মই লাগি চাই থাকোঁ। পেহীৰ নাম গীতা, প্ৰায় 27 বছৰমান হৈছে। আৰু মই পেহীৰ ঘৰ পালোংগৈ। পেহীয়ে ক'লে আহিলা ৰিতু? মই ক'লোঁ আহিলোঁ পেহী। পেহীয়ে ক'লে আহোঁতে একো অসুবিধা হোৱা নাই নহয়? মই ক'লোঁ নাই পেহী, একো অসুবিধা হোৱা নাই। আৰু পেহীয়ে ক'লে আহা বহাহি। মই বহিলোঁ। পেহীয়ে চাহ বনাই আনিলে আৰু মোক চাহ দিলে। মই খালোঁ। মই ক'লোঁ পেহা নাই নেকি? পেহীয়ে ক'লে বজাৰ ফালে ওলাই গ'ল। মই ক'লোঁ মাইনা? ক'লে তাইও গ'ল বাপেকৰ লগত। পেহী মোৰ লগতে বহিল। মোৰ একেবাৰে ঠিং খাই গৈছিল। কি ডাঙৰ ডাঙৰ টিকা, এবাৰ পিছফালে পেলাই লোৱাৰ মন। পেহী দেখাতো বহুত ধুনীয়া, চালে চাই থাকিবৰ মন যায়। অলপ পিছত পেহা আহি পালে বজাৰৰ পৰা আৰু ক'লে ৰিতু আহি পালাহি? মই ক'লোঁ পেহা জাষ্ট আহি পালোঁ। পেহাই গাহৰি মাংস আনিছিল আৰু পেহীয়ে মোক বনাব মাতিছিল কাৰণ মই আগত এবাৰ আহোঁতে বনাইছিলোঁ। সকলোৱে খাই বৰ ভাল পালে, সেয়েহে বনাব ক'লে আৰু মই বনাব যাব ওলাওঁতেই পেহী সিফালৰ পৰা আহিছিল। মই খুন্দা মাৰি দিলোঁ। মোৰ মুখখন পেহীৰ বুকুতে পৰিছিল। পেহী কি কোমল বুকুত মোৰ জিভাৰ পানী বৈ গৈছিল। পেহীয়ে ক'লে এতিয়া মোৰ বুকু ভাঙিলা হয়? মই ক'লোঁ বা মোৰো দাঁত ভাঙিল হয়। আৰু আমি দুয়ো বনালোঁ আৰু গোটেই কেইটা ভাত খালোঁ। ৰাতি মই কাষৰ ৰুমতে শুলোঁ আৰু পেহীহঁতৰ ৰুমৰ পৰা কেক কুক থপ থপ শব্দ ওলাইছিল। মই মোৰ বিচনাত উঠি ভেণ্টিলেটৰ ফাঁকেদি জুমি চালোঁ। কি অংক চলি আছিল দেখিয়ে মোৰ টুপিৰ আগত পানী ৰ'ল। মই অলপ সময় চালোঁ আৰু মই ভিডিঅ' কৰি থলোঁ। মোৰো মন গৈছিল। পিছদিনা ৰাতিপুৱা মই উঠিলোঁ, চাহ পানী খালোঁ। পেহা কামত গ'ল। মই ভিডিঅ'টোকে চাই আছিলোঁ। পেহীয়ে দেখা পালে আৰু মোক পেহীয়ে নিজে মৰম দিছিল। ময়ো পেহীৰ মৰমৰ সোৱাদ লৈছিলোঁ। এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট এপিছডটো শুনিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব।